নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল ষ্টাৰ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আগন্তুক 2026 বৰ্ষৰ নৱবৰ্ষ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। সকলোৰে শুভ হওক, সকলোৰে মংগল হওক, সকলোৰে মনৰ বাঞ্ছা পূৰ্ণ হওক। আজি মই বৃশ্চিক ৰাশিৰ বিষয়ে 2026 বৰ্ষটো কেনে যায় চমুকৈ আলোচনা কৰিম। যিহেতু ৰাশিফল দিয়া বহুত দীঘলীয়া হৈ যায় গোটেই বৰ্ষফলটো, তথাপিও মই ছুটিকৈ দি দিম। আপোনাৰ ৰাশিতে বহি আছে শুক্ৰ, মংগল, বুধ আৰু ৰবি, আৰু চতুৰ্থত বহি আছে শনি আৰু ৰাহু, সপ্তমত বহি আছে চন্দ্ৰ, অষ্টমত বৃহস্পতি, দশমত বহি আছে কেতু। এনেকৈয়ে আপোনাৰ বছৰৰ আৰম্ভণি হোৱা বুলি ধৰিব পাৰি। তথাপিও মই প্ৰথমতে শিশুৰ ক্ষেত্ৰত চাওঁ। শিশুসকলৰ যদি চোৱা যায়, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি মংগল দ্বিতীয়ত আছে, মাৰক স্থানত বহি আছে, শিশুসকলৰ সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে। শিশু অকণমান স্বাস্থ্যৰ অকণমান জ্বৰ, জণ্ডিছ এইবিলাক হ'ব পাৰে। গতিকে মংগলৰ প্ৰতিকাৰ কৰক। আপোনালোকৰ অনন্তমূল যদি আপোনালোকৰ শিশু আছে বা শিশুৰ বৃশ্চিক ৰাশি, অনন্তমূল ওচৰত থৈ দিয়ক, শিশুৰ ওচৰত বা হাতত বান্ধি দিয়ক, আপোনালোকক কিন্তু সুফল পাব। যদি শিশুৰ মাতৃ বা পিতৃৰ ক্ষেত্ৰত চোৱা যায়, মাতৃৰ অধিপতি হৈছে শনি আৰু পিতৃৰ অধিপতি হৈছে ৰবি। যদি ৰবি আছে দ্বিতীয়ত, বিশেষ কোনো সমস্যা নাই মাতৃদৃষ্ট, আৰু পিতৃৰো কিন্তু বিশেষ সমস্যা নাই। তথাপিও মাতৃৰ গৃহত ৰাহু আৰু শনি আছে, গতিকে মাতৃৰ অকণমান কষ্ট, অকণমান গাৰ বিষ, ভৰি বিষ এনেকুৱা থাকিব পাৰে। যদি আমি চাওঁ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত, আপোনালোকৰ প্ৰাথমিক শিক্ষাৰ অধিপতি হৈছে মংগল, শনি আৰু বৃহস্পতি। গতিকে শনি যিহেতু তৃতীয়ত আছে, চতুৰ্থত আছে আৰু পঢ়াৰ গৃহতে আছে, গতিকে শনিৰ কাৰণে উন্নতি যুগ। যিসকলে মেট্ৰিক দিব, ক্লাছ 9-10 পঢ়ি আছে, তেওঁলোকৰ কাৰণেও শনিয়ে শুভ ফল প্ৰদান কৰিব। ৰাহুযুক্ত, কিন্তু ৰাহুযুক্ত হ'লেও আপোনালোকৰ জানুৱাৰী শেষৰ ফালৰ পৰা, যিহেতু শনি অকলে থাকিব উচ্চ শিক্ষাৰ গৃহত, প্ৰাইমেৰী শিক্ষাৰ অধিপতি হৈ উচ্চ শিক্ষাৰ গৃহত থাকিব, গতিকে শনিৰ কাৰণে আপোনালোকৰ কিন্তু ভাল ফল লাভ কৰিব। তথাপিও মংগল, বুধ, ৰবি আৰু শুক্ৰ একেলগে আছে। যেতিয়া চাৰিটা গ্ৰহ একেলগে থাকে, কিছু সৰু সুৰা খেলি মেলি হোৱা যোগ দেখা যায়। তথাপিও ভয় কৰাৰ কোনো কাৰণ নাই, যিহেতু গ্ৰহবিলাক সঞ্চাৰ হৈ থাকে। মংগলে আপোনালোকৰ যিহেতু জানুৱাৰী শেষৰ ফালৰ পৰা 2 মাহ ফেব্ৰুৱাৰী মাৰ্চলৈকে মংগলে বহুত ভাল ৰিজাল্ট দিব আপোনালোকক। আৰু বুধ আৰু শুক্ৰ যিহেতু বৰ্তমান ৰবি আৰু বুধ আছে, বুধায়িত্ব যুগ, এই যুগটোৰ পিছতে আপোনালোকৰ কিন্তু ভাল ফল লাভ কৰিব। আপোনালোকে শুভফলে হ'ব, পঢ়াত কিন্তু আনন্দ হ'ব, পঢ়াত ভালকৈ পাছ কৰিব। আৰু কৃতকাৰ্যতাও আছে, কৃতকাৰ্যতাও যিহেতু অধিপতি শনি, আৰু শনি যিহেতু বৃহস্পতি ঘৰত যাব, গুৰু গৃহত, গতিকে গুৰু গৃহত যেতিয়া আপোনালোকৰ ছাকচেছফুলৰ অধিপতি থাকিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ এডুকেশ্যন, আপোনাৰ উচ্চ শিক্ষা, হায়াৰ এডুকেশ্যন লাভ যদি চোৱা যায়, এনে ক্ষেত্ৰত আপোনালোকৰ যিহেতু অধিপতি হৈছে শনি আছে, আৰু লগতে বৃহস্পতি আছে আপোনাৰ অষ্টমত। উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু কষ্ট কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে, কষ্ট কৰিলে ভালকৈ পাছ কৰা যোগ আছে। বৃহস্পতি যিহেতু অষ্টমত আছে, অষ্টম স্থানত বৃহস্পতি থাকিলে বহুত ভাল ফল প্ৰদান নকৰে। জানুৱাৰীৰ পৰা এপ্ৰিললৈকে বৃহস্পতি অষ্টমত থাকিব। এপ্ৰিলৰ পিছত যিহেতু আপোনালোকৰ ভাগ্যৰ গৃহত যাব, এপ্ৰিলৰ পিছত কিন্তু ভাগ্য উদয় হ'ব। যদিও এপ্ৰিললৈকে কিছু অকণমান বাধা থাকিব, তথাপিও কিন্তু এপ্ৰিলৰ পিছত ভাল ফল লাভ কৰিব আপোনালোকে বৃহস্পতিৰ কাৰণে। আৰু বৃহস্পতি যিহেতু আপোনালোকৰ ৰাশিত দৃষ্টি দিব, এপ্ৰিলৰ পৰা যদি বেমাৰ আজাৰ হৈছে সেইবিলাকো ভাল হ'ব। পঢ়াৰ ক্ষেত্ৰত অতি শুভ হ'ব বৃহস্পতি। বৰ্তমান যিহেতু বৃহস্পতি আপোনাৰ দ্বিতীয় গৃহত দৃষ্টি দি আছে, মংগল, শুক্ৰ, ৰবি, বুধৰ লগত দৃষ্টি বিনিময় কৰি আছে, তেনে ক্ষেত্ৰত কিন্তু বৃহস্পতিৰ কাৰণে উচ্চ শিক্ষাত অকণমান ভালে হ'ব, তথাপিও এপ্ৰিলৰ পৰা বেছি ভাল হ'ব। এতিয়া চোৱা যায় আপোনালোকৰ জব বা চাকৰি, কৰ্ম, ব্যৱসায়। যদি আমি প্ৰথমতে চাওঁ ব্যৱসায় অধিপতি হৈছে শুক্ৰ আছে আপোনালোকৰ ধনস্থানত, গতিকে ব্যৱসায়ত ধন লাভৰ যোগ চলি আছে। আপোনালোকৰ জানুৱাৰী শেষৰ ফালৰ পৰা যিহেতু শুক্ৰ সঞ্চাৰ হ'ব, তেতিয়া কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰত অকণমান অভাৱ অনটন হ'ব পাৰে। আকৌ জুন জুলাইৰ পৰা ধনৰ ক্ষেত্ৰত অতি শুভ হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যিহেতু শুক্ৰৰ কাৰণে আপোনালোকে পাৰিলে কিতাপৰ দোকান, লাখবিলাসৰ দোকান, প্ৰসাধনৰ দোকান, কাপোৰৰ দোকান, কাপোৰৰ ব্যৱসায় এইবিলাক কৰিলে আপোনালোকৰ উন্নতি হ'ব। যদি আপোনালোকে ব্যৱসায় কৰে, যদি আপোনালোকে পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিব ইচ্ছা কৰে, অধিপতি হৈছে ৰবি যিহেতু ধনস্থানত আছে, এই মাহটো শুভ বুলি কৰিব পাৰি। জানুৱাৰীৰ 15ৰ পিছত যিহেতু মংগল আৰু ৰবি একেলগে যদিও থাকে,
ৰবি সঞ্চাৰ হোৱাৰ লগে লগে কিছু অকণমান এক মাহৰ কাৰণে অশুভ হ'ব। আপোনালোকে ফেব্ৰুৱাৰীৰ 16 তাৰিখৰ পৰা কিছু শুভ ফল লাভ কৰিব। আকৌ মাৰ্চৰ 15ৰ পৰা কিছু শুভ ফল লাভ কৰিব। তাৰপিছত মংগলৰ বিঘাত থাকিব, মংগলৰ বিঘাত থাকিলেও ভাল ফল লাভ কৰিব। এতিয়া চাওঁ চাকৰি বা জব। চাকৰিৰ ক্ষেত্ৰত অধিপতি হৈছে আপোনালোকৰ ৰবি, আৰু চাকৰিৰ ক্ষেত্ৰত অধিপতি হৈছে শনি আৰু মংগল। ৰবি শনি মংগল। এতিয়া যদি চোৱা যায় মংগল আৰু ৰবি একেলগে আছে, শনি অকণমান দূৰত আছে, তথাপিও শনি বৃহস্পতি ঘৰত আছে। গতিকে তেনে ক্ষেত্ৰত মংগল আৰু ৰবি, যদি আমি চাওঁ মে মানত আপোনালোকৰ বা এপ্ৰিলৰ পৰা যিটো ৰবি শনি আৰু ৰাহু মাৰ্চৰ 15ৰ পৰা এপ্ৰিলৰ 15লৈকে অকণমান কৰ্মযোগ চলিব, চাকৰি যুগ। তেনেকুৱা সময়ত যিহেতু ৰবি শনি একেলগে লগ হ'ব আৰু শুক্ৰ তুংগ হ'ব, আপোনালোকৰ ষষ্ঠত থাকিব। তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু চৰকাৰী চাকৰি বা কোম্পানী চাকৰি বিশেষকৈ জব চাকৰি পোৱা এটা চান্স থাকিব। শুক্ৰৰ কাৰণে চিকিৎসা ক্ষেত্ৰত, ৰবিৰ কাৰণে কাৰিকৰী ক্ষেত্ৰত আৰু শনিৰ কাৰণে কাৰিকৰী ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে যিকোনো কাৰিকৰী চাকৰিৰ ক্ষেত্ৰত। আৰু শুক্ৰৰ কাৰণে স্বাস্থ্য ক্ষেত্ৰত আগবাঢ়িলে কিন্তু ছাকচেছ হ'ব আপোনালোকে। যদি আমি চাওঁ বিবাহৰ ক্ষেত্ৰত, বিবাহৰ অধিপতি হৈছে শুক্ৰ আছে দ্বিতীয় স্থানত। গতিকে শুক্ৰ দ্বিতীয় স্থানত থাকিলে কিছু অকণমান অশুভ হয়। দ্বিতীয় স্থানত থাকিলে শুভ হয়, কিন্তু বৃহস্পতিৰ গৃহত আছে। বৃহস্পতি আৰু শুক্ৰ দুটা শত্ৰু, দৈত্যগুৰু আৰু দেৱগুৰু সকলোৱে জানে। গতিকে দেৱগুৰু বৃহস্পতি আৰু দৈত্যগুৰু গৃহত আছে, একেলগে আছে আৰু দৃষ্টিও বিনিময় কৰি আছে। তেনে ক্ষেত্ৰত কিন্তু শুক্ৰই বহুত ভাল ফল প্ৰদান নকৰে বিবাহত। আৰু আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী বাদ দি মাৰ্চৰ পৰা কিছু বিবাহৰ যুগ থাকিব। আকৌ আপোনালোকৰ আগষ্ট মানৰ পৰা আকৌ বিবাহৰ যুগ থাকিব। আগষ্টৰ পিছত কিন্তু আপোনালোকৰ বিবাহত শুভ হ'ব যদি বিবাহ পাতে বা বিয়া হয়। আৰু তেতিয়া মানে ল'ৰা ছোৱালীয়ে ছোৱালী পাব বা ল'ৰা পাব, তেনেকুৱা ভাল ফল লাভ কৰিব। যদি আমি চোৱা যায় সাংসাৰিক ক্ষেত্ৰত, যিহেতু অধিপতি হৈছে শুক্ৰ আৰু মংগল একেলগে আছে, বৰ্তমান সাংসাৰিকত আপোনালোকৰ অতি শুভ, কোনো মনোমালিন্য বা ঠিক তেনেকুৱা নাই। যদিও কিবা মনোমালিন্য যোগ দেখা যায় আপোনালোকৰ বা হৈ আছে, আপোনালোকৰ শুভ হ'ব। আপোনালোক মিলামিলিকৈ থাকক, বহুতখিনি ভাল হ'ব আপোনালোকৰ, যিহেতু আপোনালোকৰ একেলগে আছে দুটা অধিপতি, সাংসাৰিকৰ অধিপতি একেলগে একেযুক্ত হৈ আছে। তেনে ক্ষেত্ৰত অতি শুভ। যদি আমি চাওঁ ল'ৰা ছোৱালী, আপোনালোকৰ যিসকলে ল'ৰা ছোৱালী আছে, বৃশ্চিক ৰাশিৰ অধিপতি হৈছে বৃহস্পতি আছে অষ্টমত। গতিকে তেনে ক্ষেত্ৰত ল'ৰা ছোৱালীৰ এপ্ৰিল মাহলৈকে সৰু সুৰা বাধা থাকিব, সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে, জ্বৰ, জণ্ডিছ, মূৰৰ বিষ, এইবিলাক এলাৰ্জি এইবিলাক হ'ব পাৰে। কিন্তু এপ্ৰিল মাহৰ পৰা আপোনালোকৰ ৰোগবিলাক আৰোগ্য হ'ব, কমি যাব, বহুতখিনি ভাল হ'ব বৃহস্পতিৰ কাৰণে। তেনে ক্ষেত্ৰত আপোনালোকৰ ল'ৰা ছোৱালী কিন্তু শুভ বুলি ক'ব পাৰি। ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত যদি চোৱা যায়, অধিপতি হৈছে চন্দ্ৰ আছে সপ্তমত। গতিকে তেনে ক্ষেত্ৰত ল'ৰা ছোৱালী কিন্তু পঢ়াৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। আৰু যদি নেভি, গাখীৰ ব্যৱসায় বা পানী ব্যৱসায় বা গাখীৰৰ পৰা প্ৰস্তুত কৰা দোকান দিয়া আছে, আপোনালোকৰ ল'ৰা ছোৱালী বহুৱাব পাৰে। তেতিয়া কিন্তু বহুতখিনি শুভ ফল লাভ কৰিব আপোনালোকে। এতিয়া আহিছোঁ স্বাস্থ্য। যদি চোৱা যায়, স্বাস্থ্যাধিপতি হৈছে যিটো মংগল আছে দ্বিতীয় স্থানত, বৃহস্পতি গৃহত। গতিকে স্বাস্থ্যৰ কিছু উন্নতি হোৱা যোগ দেখা যায়। যেতিয়া আমি চাওঁ আত্মীয় কুটুম্ব, আপোনালোকৰ লগ বন্ধু, ভাই ভনী, খুৰা খুৰী, তেওঁলোকৰ ক্ষেত্ৰত যদি চোৱা যায়, আপোনালোকৰ অধিপতি যিহেতু বৃহস্পতি, কিন্তু ৰবি মংগল শুক্ৰ বহুত বহি আছে। গতিকে আপোনালোকৰ নিজৰ আত্মীয় কুটুম্বৰ লগত মিলামিলিটো বহুত ভাল হ'ব, বহুতখিনি শুভ ফল লাভ কৰিব। এতিয়া চোৱা যায় এক্সিডেণ্ট যোগ বা তেনেকুৱা। যিহেতু সপ্তমৰ অধিপতি দ্বিতীয়ত আছে আৰু অষ্টমৰ অধিপতি এইটো দ্বিতীয়ত আছে, তেনে ক্ষেত্ৰত বিশেষ কোনো সমস্যা নাই। বৃহস্পতি যদি সঞ্চাৰ হ'ব, তেতিয়া কিন্তু আপোনালোকে আৰু অলপ ভাল ফল লাভ কৰিব। যদি আমি চাওঁ বিদেশ ভ্ৰমণৰ অধিপতি হৈছে শুক্ৰ। যদি আপোনালোকে ক'ৰবাত যাব ইচ্ছা কৰে, ধন টকা পইচা কিছু অলপ খৰচ হ'ব যদিও বিদেশ ভ্ৰমণৰ যুগ দেখা যায়। গতিকে এই চাইডলৈ যাব পাৰে। এইটো বছৰত দূৰ ভ্ৰমণৰ যুগ দেখা যায় বিদেশত শুক্ৰৰ কাৰণে। আৰু চিকিৎসা ক্ষেত্ৰতো আপোনালোকে দূৰ ভ্ৰমণ যুগ দেখা যায়। চিকিৎসা ক্ষেত্ৰত ক'ৰবাত চিকিৎসা কৰিবলগীয়া হ'ব পাৰে, দূৰত যদি যায় আপোনালোকে ছাকচেছ হ'ব, তাত কোনো ডিমত নাই, ছাকচেছ হোৱা চান্স আছে। আৰু তেনে ক্ষেত্ৰত আমি থুলমূলকৈ চাব পাৰি আৰু নিজৰ আশাৰা গোষ্ঠী এবাৰ চাই ল'ব
আৰু আশাৰ গোষ্ঠীৰ লগত যেতিয়া মিলিব তেতিয়া বৰ্তমান ৰাশি চক্ৰ হিচাপে 100% ফল আপোনালোকে লাভ কৰিব। লগতে আপোনাৰ ত্ৰিপাপ আৰু দশা চাই ল'ব। যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে দিব পাৰে, বাস্তু ভিজিট কৰিব পাৰে, আশাৰ গোষ্ঠী দেখুৱাব পাৰে, আপোনালোকে হাত দেখুৱাব পাৰে। ধন্যবাদ।